আজি এই গোটেই আপোনাৰ ছিংগাপুৰৰ অনুষ্ঠানটো পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে একবাৰৰ কাৰণে তালৈ মতা নাই। আপোনালোকে যদি চাই ৰিপৰ্টবিলাক চাই তাত লিখা আছে যে জুবিনদাৰ মৃত্যুৰ সময়ত তেওঁৰ ভিতৰত ডায়েটম নামৰ এটা বস্তু পাইছে, সাগৰত পোৱা এবিধ বিশেষ বস্তু পাইছে। সেই ডায়েটমটো সেই সাগৰৰ পৰা সেই সাগৰৰ লগত মিলা ডায়েটম হয়নে নাই তাৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে কিবা ব্যৱস্থা কৰিছেনে? সেইটো নকৰাকৈ কেনেকৈ চাৰ্জশ্বিট দিব? অথচ এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে একো এভিডেন্সেই দিয়া নাই, চিচিটিভিৰ ফুটেজটোও দিয়া নাই, ডকুমেণ্টছ এটাও দিয়া নাই, ষ্টেটমেণ্ট এটা লিপিবদ্ধ কৰিবলৈ দিয়া নাই। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায় দিব খোজা নাই। হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ কেছটো থাপি থুপি থব খুজিছে আৰু ৰাজনীতি কৰি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক মই স্পষ্টকৈ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এজন বিধায়ক হিচাপে, আপোনাৰ বিধানসভাৰ এজন বিধায়ক হিচাপে আপোনাৰ এই ন্যায়ৰ ওপৰত মোৰ অলপো ভৰসা নাই। সেইকাৰণে যদি আপোনাৰ দম আছে মোৰ লগত এবাৰ বিতৰ্ক কৰক, আপোনাৰ টিভি নিউজ লাইভত বিতৰ্ক কৰক যে আপুনি যিটো তদন্ত কৰোৱাই আছে এই তদন্ত যে ভেকু ভাওনা মই আপোনাক প্ৰমাণিত কৰিম।